বেজালি ষ্টাৰ্ট কৰিছে। অ' মা চাওকচোন, নন্দনে কৈছে আৰোহীয়ে হেনো আকাশক খুৱাবলৈ কিবা পাতৰ ৰস লৈ গৈছে। আকাশৰ অৱস্থাটো আগতকৈ বেয়া নহ'লেই ৰক্ষা। মই এইবোৰ নোৱাৰো, নিজে খালেহে গম পাবা। ঠিক আছে, এয়া চোৱা। কতা মোৰতো বেয়া লগা নাই, খোৱাচোন। মা মেঘনাই কাকো ভয় কৰি প্লান চেঞ্জ নকৰে, প্লান নিজ ইচ্ছামতে নিৰ্ধাৰণ কৰে। আই এম চৰি আৰোহী, মোৰ কাৰণে তুমি কথা শুনিবলগীয়া হ'ল। মায়ে তোমাৰ ওপৰত হাত উঠালে আৰু মই একো কৰিব নোৱাৰিলোঁ। এয়া লোৱা, যি খাবলৈ বিচাৰে, যি পিন্ধো বুলি কয় তাকেই দিবা। ঠিক আছে, হ'ব। যেনেকৈ নহওক কিয় তাৰ মন জয় কৰিব লাগিব। আমাৰ বিষয়ে তাক এতিয়া একো নকবা, যেতিয়ালৈকে মই নকওঁ। হ'ব ছাৰ, একোৱেই নকওঁ। সি কেৱল এটা কথাই উপলব্ধি কৰিব লাগিব, তাৰ ভালৰ বাবে, তাৰ সুৰক্ষাৰ বাবে ইয়াত ৰখা হৈছে। গাঁৱত থাকিলে তাৰ ডাঙৰ বিপদ হ'ব পাৰে। তাৰ হৃদচিন্তকে ইয়াত ৰখাৰ ব্যৱস্থা কৰিছে, যিজনে এই উপকাৰৰ কোনো মূল্য নিবিচাৰে। সেইকাৰণে মই দেখা কৰিব বিচৰা নাই তাক। হ'ব ছাৰ, আপুনি বিচৰা ধৰণে মই তাক আপোনাৰ ভক্ত বনাম। গুড, ভেৰি গুড। পিছতে কুকুৰৰ দৰে প্ৰভু ভক্ত কৰিব পাৰিম। আৰোহী, মা এইফালে আহা। তুমি কেৱল আকাশৰে যত্ন লৈ থাকিবা নে আমি যে ঘৰৰ বাকীবোৰ মানুহ আছো খবৰ লৈছা? নহয় মা, মই এইখিনি দি আহি আপোনালোকক সুধিলোহেঁতেন। হ'ব, তুমি কি ভাবা মই জানো। মা, তুমি কিয় ইমান চিৰিয়াছ হৈছা? মই ধেমালিহে কৰিছো। তুমি আকাশৰ যত্ন ইমান ভালকৈ লৈছা, মই নিশ্চিন্ত হৈছো। তোমাৰ নিচিনা আকাশৰ যত্ন আৰু কোনেও ল'ব নোৱাৰে। আৰু কি জানা, আজি তাৰ ব্লাডৰ ৰিপৰ্ট আহিছে নহয়। তাৰ বোলে খুব স্পীডি ৰিকভাৰী হৈছে, ডাক্তৰে কৈছে। সঁচা মা? সঁচা, সি 2 দিনতে সুস্থ হৈ উঠিব। তুমি কেৱল তাৰ শক্তি হৈ থাকিবা। মা, আপুনি
তোমালোক দুটাক এনেদৰে সুখী হৈ থকা দেখিলে মই বহুত ভাল পাওঁ। আপোনাৰ কৃপা থাকিলে সকলো সম্ভৱ হ'ব মা। মোৰ আশীৰ্বাদ সদায় আছে। আজি মাৰ মাতত আৰোহীৰ প্ৰতি ইমান মিঠা মৰম শুনা শব্দ কিয়? কিবা এটাতো চলি আছে এইখন ঘৰত, যিটো মই ভালদৰে গম পোৱা নাই। উলিয়াব লাগিব কি চলি আছে। লোৱা। নো লোৱাচোন। চিয়ৰ বাঢ়িছে। এইকেইদিনত মোৰ ৱেইট চিয়ৰ বাঢ়িছে। লোকৰ বেমাৰ হ'লে ক্ষীণাই, ময়ে প্ৰথম বেমাৰী যিয়ে বেমাৰত শকত হৈছে। ইছ, কিয় হ'ব? তুমি একেদিনতে বহুত ক্ষীণালা। ক্ষীণাইছো? তুমিও মাৰ নিচিনা কথা কোৱা ন? তুমি এইকেইদিনত অলপ অলপকৈ যিমান খুৱাইছা নহয়, বেমাৰেও ভাবিছে কাৰ পাল্লাত পৰিব। হ'ব দিয়া, খোৱাৰ বিষয়ে ইমান ক'ব নাপায় নহয়। তুমি আগতে সুস্থ হৈ লোৱা, তাৰপিছত তোমাৰ যি মন যায় তাকে খোৱা। আজি তোমাৰ মুখত হাঁহি দেখি মোৰ মনটো বহুত ভাল লাগিছে। মায়ে তোমাৰ প্ৰতি লোৱা ভুল ধাৰণাৰ বাবে মোৰ চিন্তাই হৈছিলে। কিয়? তুমি মোক কোনোবাই বেয়া পালে বেয়া পোৱা নেকি? বেয়া লাগে আৰু। শুনি ভাল লাগিল। মোৰ বাবে তোমাৰ ভাল পোৱা নাথাকিলেও অন্তত সহানুভূতিটো আছে। সহানুভূতি নহয় আৰু তেন্তে তোমাৰ প্ৰতি। আকাশ, ডিষ্টাৰ্ব দিলি চাগে ন? চৰি হা, পিছত আহিম। দাদা না, তই আকৌ কিহৰ ইমান ফৰ্মেলিটিজ দেখাইছ? নহয় দেচোন, আগৰ কথাবোৰ অলপ বেলেগ আছে। এতিয়াও একো সলনি হোৱা নাই দাদা। আপোনাৰ যেতিয়া ইচ্ছা আপুনি আহিব পাৰে। বহক। শুনিলি নহয়, বহ। বৌ নাই নেকি দাদা? আছে। কি সুধিলি? নাই, এনেই সুধিলোঁ, দেখা নাই যে। আৰোহী, তোমাৰ হাতৰ একাপ গৰম চাহ খাবলৈ পালে বেয়া নাছিল। চাহ খাব দাদা? ৰ'ব, মই এতিয়াই লৈ আহোঁ। তোমাৰ নামৰ সেন্দুৰেই যেন মোৰে শিৰেই নহয়, মোৰ মন সদায় উজ্জ্বল কৰি ৰাখে। ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা। তই মেহিনাৰ কথাত হাৰ্ট হৈছ ন? সেইকাৰণে সুধিছ আছেনে নাই। তেনেকুৱা কথা নহয় অ'। একচুৱেলি মই নিবিচাৰোঁ মোৰ কাৰণে তোৰ লাইফত প্ৰব্লেম হোৱাটো। আৰু বৌক মই বেয়া পোৱা নাই। আৰু চাবলৈ গ'লে বৌয়ে যি কৈছে মিছাওতো নহয়। বৌয়ে তোক ভাল পাই কাৰণে তোৰ হেল্থৰ কথা চিন্তা কৰিছে।
অলপ বেছিকৈয়ে চিন্তা কৰে কিন্তু মোৰ বেমাৰ হ'ব বুলি নে মোৰ কেয়াৰ ল'ব লাগিব বুলি সেইটোৱে নুবুজো দাদা আকাশ শুন আৰু হৃদয়ৰ পত্নী কিন্তু সকলোৰে ভাগ্যত নাপায় তাই তোৰ যেনেদৰে এইকেইদিন নিস্বাৰ্থভাৱে যত্ন লৈছে এয়া কেৱল আৰোহীৰ তোৰ প্ৰতি থকা মৰমৰ প্ৰতিচ্ছবি তোক এটা কথা কওঁ ৰাখিবি ক নিশ্চয় ৰাখিম আৰোহীক তোৰ অন্তৰত ঠাই দে কেৱল পত্নীৰ মৰ্যাদা পালে এজনী ছোৱালী সুখী নহয় আৰোহীক তোৰ মৰমৰ প্ৰয়োজন আৰোহীক নিজৰ পৰা দূৰত নাৰাখিবি চা অতীত সদায় অতীত অতীতক কেতিয়াও ভৱিষ্যত কৰিব নোৱাৰো আৰোহীটো বৰ্তমান মই কি ক'ব খুজিছোঁ বুজিছ নহয় বুজিছোঁ দাদা ময়ো বৰ্তমানক আঁকোৱালি ভৱিষ্যতটো সুখৰ কৰিবলৈ চেষ্টা কৰি আছোঁ অলপতো সময় লাগিবই কাৰণ মই যিমানেই চেষ্টা নকৰোঁ অতীতৰ চাহে মোক পিছা কৰেই জানো সেইবাবেই কৈছোঁ তোৰ বৰ্তমানক তই ইমানেই পোহৰাই তোল যাতে তোৰ সন্মুখত কোনো চাহ নাহে মই পূৰা চেষ্টা কৰিম এয়াহে মোৰ ভাইটি তোমাৰ নামৰ সেন্দুৰেই যেন মোৰেই শিৰেই নহয় মোৰ মন সদায় উজ্জ্বল কৰি ৰাখে ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা তুমিয়ে মোৰ বাবে সকলো তোমাৰ অন্তৰত ঠাই নিদি তুমি মোক চৰণত ঠাই দিলেও মই সদায় তোমাৰ লগতে থাকিম তোমাৰ পৰা কেতিয়াও আঁতৰি নাযাওঁ
জ্বৰ কমাই নাই। হে ভগৱান, আৰু যেন জ্বৰ নুঠে। ইমান মৰম লগাকৈ শুইছে, কেঁচুৱাৰ দৰে লাগিছে। খুৱক, নজগাওঁ। তুমিয়ে মোৰ বাবে সকলো। তোমাৰ অন্তৰত ঠাই নিদি তুমি মোক চৰণত ঠাই দিলেও মই সদায় তোমাৰ লগতে থাকিম। তোমাৰ পৰা কেতিয়াও আঁতৰি নাযাওঁ। আৰু সেই কি হ'ল? তুমি মোৰ ভৰিৰ ওচৰত কি কৰি আছা? নাই নাই, এই কাপোৰখন ঠিক কৰি দিছিলোঁ। কাপোৰ ঠিক কৰিছা? মিছা কথা নক'বা। তুমি কান্দি আছিলা ন? তোমাৰ চকুৰ পানী মোৰ ভৰিত পৰা মই অনুভৱ কৰিছোঁ। কি হ'লনো? একো হোৱা নাই, তুমি শুই থাকাচোন। মই ইমানো চেলফিছ নহয় আৰু যে তোমাৰ চকুত চকু পানী দেখাৰ পিছত মই শান্তিত শুই থাকিম। সঁচাকৈ কোৱা, কোনে কি ক'লে তোমাক? নাই কোৱা, কোনে কি ক'ব? তেন্তে এই চকু পানী কিয়? নাজানো। আৰু সেই প্লিজ মোৰ পৰা একো কথা নুলুকুৱাবা। মই তোমাৰ এই চকু পানী চাব নিবিচাৰোঁ। মোৰ কাৰণে কিবা দুখ পাইছা? আই মিন, আমাৰ এই ৰিলেশ্যনটোলৈ তুমি কিবা ডিষ্টাৰ্ব ফিল কৰিছা? তেনেকুৱা কথা নহয়, মই সেইবোৰ একো ভবাই নাই। এটা কথা হয়, কিয় জানো মোৰ ভয় হয় তোমাৰ পৰা মই আঁতৰি যাব লাগিব বুলি। তুমি ভয় নকৰিবা, মই সদায় তোমাৰ ওচৰতে আছোঁ।